জীৱনত এনেকুৱা সিচুৱেশ্যন আহে য'ত আমাৰ সন্মুখৰজনে আমাক বুৰ্বক বুলি ভাবি আছে আৰু তেওঁ তাত আনন্দ পাই আছে। আমি বহুতে তাত প্ৰটেষ্ট কৰোঁ নকৰোঁ? নকৰিবা। এইটো ভাল মন্ত্ৰ দি থওঁ, জীৱনত সফল হ'বা, উদযাপন কৰিব পাৰিবা। কেতিয়াবা নিজকে বহুত বুৰ্বক বুলি ভাবিবলৈ দিবা দে আৰ। তেওঁলোকে কিছুমান সিচুৱেশ্যন আহে, কিছুমান মানুহ আহে, চাবা মই কেতিয়াবা মিটিঙত যাওঁ, 4-5জন বহি থকা, হঠাৎ এটা আল্ট্ৰা মডাৰ্ণ আহি যাব, আল্ট্ৰা অভাৰ স্মাৰ্ট প্ৰ' মেক্স আহি এনেকুৱা মই অমুক তমুক বোলো দে আৰু কৈ থাক দে ভাল। মানুহজনে সুখ পালে মোৰতো একো নগ'ল। তাত যদি মই কথা এটা তেওঁক শুদ্ধ কৰিব যাওঁ, কথাটো খেলি মেলি হৈ যাব নাই? সেইকাৰণে লাইফত এনেকুৱা চিটুৱেশ্যন আহিব, তোমালোকে যেতিয়া চাকৰি কৰিবা, কিছুমান বছ থাকে। ইংলিছত পলিটিকেল চাইন্সত মেক্সিম এটা আছে গ্ৰেট ব্ৰিটেইনত, কিং নেভাৰ ডাইজ, নহয়নে? ৰজা কেতিয়াও মৃত্যু নহয়। দ্য বছ কেন ডু ন' ৰং। কেতিয়াবা টিচাৰেও, সকলোৱে নহয়, কেতিয়াবা অকণ ভুল ধৰা কৈ দিলে আৰু কেতিয়াবা হৈ যায় মানুহ, সেইটোত সদায় কাৰেক্ট কৰিব নাযাবা, বিপদত পৰিবা। আৰু যিসকলে কাৰেক্ট নকৰে তেওঁলোকে জীৱনৰ জখলাত আগবাঢ়ি যাব পাৰে। সৰু এটা উদাহৰণ দিছোঁ। দুজন বন্ধুৱে এখন ৰেষ্টুৰেণ্টত খাবলৈ আহি এজন বন্ধুৱে, যিজন ৱেইটাৰ আছিল, তেওঁক মাতিলে, ইফালে আহাচোন। আহি এখন 500 টকীয়া আৰু এখন 50 টকীয়া থ'লে। ক'লে যোনটো বেছি পইচা, ইয়াতকৈ যোনটো ভেলিউ বেছি সেইটো লোৱা। ৱেটাৰজনে সেই 50 টকাটো উঠালে, বৈদ্য জমনি, মাথা নাই তাৰ। কিয়? 500 টকীয়া উঠোৱাৰ পৰিৱৰ্তে কি উঠালে? 50 টকীয়া। তেনেকুৱা চিটুৱেশ্যনত আমাকো বহুতে ঠাট্টা কৰে নকৰে? তাৰ এজন কাৰণ থাকে। সেই ৱেটাৰজনে 50 টকীয়া লৈ গ'ল। 10 দিন পিছত আকৌ আহিল, বন্ধু এজন লৈ আহিল, এইবাৰ বান্ধৱী লৈ আহিল, 500 আৰু 50 টকীয়া ৰাখিলে। পইচাটো লৈ যোৱা যিটো বেছি। ৱেটাৰজনে আকৌ 50 টকীয়া লৈ গ'ল। সি আকৌ এই কি বুৰ্বক মানুহ। তেতিয়া সেই লগৰ বান্ধৱীগৰাকীক ক'লে, কোৱা চোৱা কি বুৰ্বক কি, 500 আৰু 50 টকীয়াৰ পাৰ্থক্যটো নাজানে ইমান ডাঙৰ হৈ, যে 500 টকাটোৰ ভেলিউ বেছি 50 টকীয়াৰ। ৱেটাৰ কাহিকা। গতিকে লেবেলটো দি দিলে। কাষৰ টেবুলত এজন মানুহে এই ঘটনাটো প্ৰায় লক্ষ্য কৰি আছিল। সেই ৱেটাৰজনক এদিন মাতি সুধিলে, বোলে আপোনাক কথা এটা সুধো, বেয়া পাব নেকি? বোলে নাপাওঁ। সদায় আপোনাক সেই মানুহজনে 500 টকীয়া আৰু 50 টকীয়া আপোনাক যাচে, আপুনি সদায় 50 টকীয়াটো কিয় লয়? আপুনি নাজানে কি যে 500 টকীয়াৰ ভেলু বেছি? আপুনি 500 টকীয়াটো কিয় নলয় সেই মানুহজনৰ পৰা? ক'লে, দাদা বুৰ্বক মই নহয়, বুৰ্বক তেওঁ। বোলে কেনেকে? এই তেওঁ যে মোক 50 টকাটো দি থাকে, তেওঁ মাজে মাজে এইটো মোক লগৰ মানুহক, মানে মই যে বুৰ্বক সেইটো দেখাবলৈ বিৰাট তেওঁ ফূৰ্তি পায়। আৰু মই 50-50কে এতিয়া 5,000 টকা জমা কৰিলোঁ। যিদিনা মই 500 টকাটো উঠাম, সিদিনা পিছদিনা তেওঁ মোক আৰু পইচা নিদিয়ে। So in life, situation comes, you need to stay foolish. কেতিয়াবা আমি এই কথাবিলাক, বহুত ছাত্ৰ ছাত্ৰীৰ প্ৰব্লেম হয়। মানে মই এই কথাটো এইবাবে কৈছোঁ যে কিবা এটা কথাত তেওঁ, মানে মানুহে তেওঁক বুৰ্বক ভাবি আছে, তেওঁ নিজকে প্ৰুফ কৰিব যায় বহু ক্ষেত্ৰত। মন যায়, হয়নে নহয়? যে মোক ভুল বুজিছে, ভাবা মোৰ কি যায়। সেইটো ভবাৰ লগে লগে তোমাৰ ঘৰত যায় 3 দিন পঢ়া ক্ষতি হ'ব। মোৰ প্ৰব্লেমটো বেলেগত নাই। মোৰ প্ৰব্লেমটো হ'ল তোমাৰ ছাত্ৰ জীৱনৰ 3টা গুৰুত্বপূৰ্ণ দিন কোনোবাই তোমাক মূৰ্খ বুলি ভাবিছে বাৰু, তাত তুমি গুৰুত্ব নিদিবা। তোমালোকে সদায় নিজৰটো কৰি যাবা। আকৌ কৈছোঁ যে কেতিয়াবা মূৰ্খৰ নিচিনা শুনি থাকিব অভ্যাস কৰিবা, জানিও যে তুমি আচলতে মূৰ্খ নহয়। তোমাক যিয়ে মূৰ্খ ভাবি আছে, তুমি তাকহে মূৰ্খ বনাই আছা। তোমালোকৰ জীৱনত প্ৰব্লেমটো এনেকুৱা, যিয়ে মেছেজ, সেইটো ক'লে বুজি পাবা বেছি। যিয়ে গোটেই হোৱাটছআপৰ মেছেজটো ডিলিট কৰি আনে, তুমিও ঘৰত ডিলিট কৰি আনবা। ক'বা, চোৱা মোৰ পাছৱৰ্ড লোৱা, মোৰ লক স্ক্ৰীন 1 2 3 4 5 6 পাছৱৰ্ড। গতিকে তেওঁ নহ'লে কি হ'ব, কাজিয়াৰ সৃষ্টি হয়। আৰু তুমি যিমান ক'লেও নুশুনে। যিয়ে তেনেকুৱা ধৰণৰ কাম কৰে সি সদায় কৰিব নাই নেচাৰেলি। গতিকে তুমি সেইটো কাজিয়া কৰি লাভ নাই। তুমিও বুৰ্বকৰ নিচিনা থাকিবা আৰু তুমিও মেছেজকেইটা ডিলিট কৰি আনিবা।